মৰমৰ তপন ছাৰ আৰু নাই তপন ছাৰক হেৰুৱাই কান্দোনত ভাগি পৰিছে ছাত্ৰ ছাত্ৰী আৰু সহকৰ্মী শিক্ষকসকল ছাত্ৰ ছাত্ৰীসকলৰ অতি প্ৰিয় আছিল তপন ছাৰ একে পথ দুৰ্ঘটনাত হেৰাই গ'ল নাৰায়ণপুৰৰ জ্ঞানজ্যোতি একাডেমীৰ তপন ছাৰ তাৰ পাছৰ পৰিৱেশ এয়া আজি তপন ছাৰক শেষবাৰৰ বাবে লৈ অনা হ'ল বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলেও শেষবাৰৰ বাবে আহি শ্ৰদ্ধাঞ্জলি জনালেহি তপন ছাৰক এতিয়া তপন ছাৰৰ মৃত্যুত শোকাকুল হৈ পৰিছে বিদ্যালয়খন হঠাতে এনেকে আমাক এই যুগ থৈ যাব বুলি আমি ভবাই নাছিলোঁ গতিকে আমি আজি বিদ্যালয়ৰ পৰিয়াল অতি মৰ্মাহত হৈছোঁ আৰু আমি তেওঁ আত্মাৰ শান্তি কামনা কৰিছোঁ যাতে তেওঁ য'তেই থাকে শান্তিয়ে থাকে এই জ্ঞানজ্যোতি একাডেমী স্কুলৰ শিক্ষক তপন ভূঞা তেওঁৰ যিটো অকাল বিয়োগ আকস্মিক বিয়োগত সমগ্ৰ বিদ্যালয়ৰ পৰিয়ালে শোকসন্তপ্ত হৈ পৰিছে আৰু তেওঁৰ যিটো তেওঁৰ মৃত্যুত যিটো বেদনা শোক সেইটো বুজাবলৈ ভাষা নাই প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে কান্দি উঠিছে তেওঁলোকে আটাইতকৈ ভাল পোৱা প্ৰিয় শিক্ষকজনক হেৰুৱালে তাৰোপৰি আকস্মিকভাৱে বহুদিন বেমাৰত ভুগি থকা বিচনাত পৰি থকা এনেকুৱা নহয় আগদিনা তেওঁ ইয়াতে কাৰ্যসূচী হৈ গৈছিলে অধিৱেশন তেওঁ তপনেই আগভাগ লৈছিলে আমাকেই টানি নি অতিথিসকলক টানি বহাইবলৈ দিছিলে সেইজন শিক্ষক এদিনৰ পিছত যেতিয়া নাইকিয়া হৈ গ'ল বিশ্বাস কৰিবলৈ টান হৈছে আৰু কোনো অভিভাৱক কোনো ছাত্ৰ ছাত্ৰী আনকি সহ শিক্ষকসকলে সহ্য কৰিব পৰা নাই ৰিপৰ্ট লখিমপুৰ